বন্ধুসকল, এই কি বুজি পাইছে? চজনা খালি প্ৰেছাৰ কমি যায়, বেছি হাই প্ৰেছাৰ থকা মানুহৰ। আৰু এই হৈছে আলু, এই হৈছে জিকা। আৰু আজি এইখিনি দি মই কি বনাম, আৰু এইকেইটা হৈছে মাছ। এই মাছটোৰ নাম এনে বাটা মাছ বুলি কয়। আমাৰ তাতে বা কি মাছ বুলি কয় মই সেইটো নাজানো, মোৱা মাছে বুলি কয় না কিহে, এনেকুৱা। আৰু ইয়াতে লৈছোঁ মই অলপ জিৰা গুড়া, জ্বালাৰ গুড়া, হালধিৰ গুড়া, এনেকৈ পানীত ভিজাই থৈ দিছোঁ। এইবাৰ আহক, কেৰাহীটোত মই মিঠাতেল দিলোঁ, এনেকৈ মিঠাতেল দি বেছি সোৱাদ হ'ব। মাছ ভাজাত অলপমান তেল কম হ'লে মানে উঠবা নোখোজে, সেইকাৰণে অলপমান বেছি কৰি তেল দিছোঁ। যিখিনি তেল লাগে সেইখিনি দিবই লাগিব বন্ধুসকল। বন্ধুসকল, আপোনালোকে বিহু কেনেকৈ কটাইছে? আৰু বিহুত ফাংচন চাংচন কিবা কৰিছেনে নাই? পিঠা লাড়ু বনাইছেনে নাই? নতুন কাপোৰ পিন্ধিছেনে নাই? অকণমান জনাব আপোনালোকে। মাছ ভাজোতে যদি অলপমান নিমখ দি দিওঁ এনেকৈ, তেতিয়াহ'লে নিচিটকে, আৰু অলপ হালধি, তেতিয়াহ'লে গাত চিটকি নাহে বোলে। আৰু এনেকৈ মই দিলোঁ মাছত, এটা এটা কৰি মাছ এনেকৈ তেলত। বন্ধুসকল, মনত ৰাখিব, মাছ ভাজিলে মানে গেছটো কমাই নিদিব, তেতিয়াহ'লে কি হ'ব, কেৰাহীতে লাগি থাকিব। আৰু ফুল গেছত বনালে মানে তলত লাগি নাথাকে, নিজে নিজে উঠি আহিব। কেৰাহীটো ডাঙৰ হ'লেও মই 3টাকৈ দিছোঁ, নহ'লে বেছি কৰি দিলে কি হ'ব, উঠবা নহয়, লাগি ধৰিব। এইবাৰ দেখিছেনে, ফুল গেছত বনালে মানে এনেকৈ উঠি আহে। বন্ধুসকল, বিহু বুলি কামৰ পৰা মোক এটা ফ্লাস্ক দিছে, আৰু এটা পানীৰ ফ্লাস্ক, আৰু এটা গৰম চাহ বনাব পাৰি যে কাৰেণ্টৰ, এই সেনেকুৱা এটা গিফ্ট পঠাইছে এমাজনৰ পৰা। গাঁৱত যাই পাইছে কালি, 3 দিনতে যাই পাইছে। এমাজনটো ইমান সোনকালে ডেলিভাৰী কৰে, আচৰিত লাগে। বন্ধুসকল, আমাৰ গাঁৱত চৰকাৰৰ পৰা কিবা অৰুণোদয় আঁচনি আৰু পেঞ্চন আৰু বোলে কিবাকিনি ইহঁৰ পইচা দেই, জব কাৰ্ড, কিন্তু মোৰ একো নাই দিয়ক, মই কৰিবই পৰা নাই। সেইকাৰণে মই চৰকাৰৰ পৰা এটা বস্তুও নাপাওঁ দিয়ক, আৰু সেই টাইমত যায়ো নাপাওঁ, আৰু একো বস্তুও নাপাওঁ। মোৰ যিখিনি ইনকাম আছে কাম কৰা, সেই পইচাখিনিৰে মই যি দৰকাৰ হয় ঘৰত, সেইখিনি কৰি লওঁ। চৰকাৰৰ পৰা একো বস্তু নাপাওঁ দিয়ক। মই চেষ্টা কৰিছোঁ বহুত, নাপাওঁ। আলুখিনিও এনেকৈ ভাজি ল'ম এতিয়া। আলুটো ওলাই ৰাখোঁ এনেকৈ। তেলত দিলোঁ মই কালঞ্জি, কাঁচা জ্বালা মই হাফ দিছোঁ। এইখিনি হোৱাৰ লগে লগে মই দিম এই গুলি থোৱা জিৰা বটাখিনি। মছলাখিনি ভালকৈ কচাই ল'ম এনেকৈ। এইবাৰ দিম মই চজনাখিনি, তাৰপৰ দিম মই আলু, তাৰপৰ দিলোঁ মই জিকা, এনেকৈ গোটেইখিনি দি পেলাই লাৰা চাৰা কৰি থাকিম। এইবাৰ ঢাকনাখন অলপ লগাই দিলোঁ 5 মিনিটৰ কাৰণে।
তেল তেল ওলাই গৈছে, দেখছেন, দেখা পাইছেন আপোনালোকে। এই যে এইবাৰ পানী ঢালি দিম দিয়ক। এইবাৰ মই পানী ঢালিম। এনেকৈ পানী ঢালি দিলোঁ, গৰম পানী দি পেলাই উতল আহিব দিম। এতিয়া এক উতল আহিলে মানে মাছখিনি দিম। এনেকৈ উতল আহিল, উতল অহাৰ লগে লগে মই আগতে নিমখ দি লওঁ। নিমখ দিয়া নাই ইয়াতে, মোৰ আন্দাজত দিছোঁ নিমখ, আপোনালোকে আপোনালোকৰ আন্দাজত দিব। কাৰণ কিয়, আমি পিংক কালাৰৰ নিমখ খাওঁতো, সেইকাৰণে সিমান এটা হেৰি নাখায়। আপোনালোকে বগা নিমখ খায় কিজানি, বগা নিমখ খালে কম লাগিব। আমি ৰঙা নিমখ খাওঁ, ৰঙা নিমখটোত বেছি হেৰি নাই, তেজ নহয়। এইবাৰ মই মাছখিনি দি দিলোঁ, গোটেইখিনি মাছ এনেকৈ দি পেলাই ভালকৈ উতলাম। বন্ধ কৰে। এইবাৰ চাম মই আলু সিজিছে নে নাই। আলু একদম সিজি গৈছে, নমাবৰ হৈ গৈছে। এইবাৰ নমাবৰ আগে আগে মই দিম ধনিয়া পাতা। ধনিয়া পাতা দি পেলাই মই গেছটো বন্ধ কৰি দিম। ইয়াত ধনিয়া পাতা দি দিলোঁ। ধনিয়া পাতা দিলে মানে অলপমান টেষ্টটো বেছিকৈ লাগে, ভাল লাগে আৰু কি টেষ্টত। আৰু ইয়াতে আপোনালোকে যদি নেমু টেঙা চেপি খায়, কি যে আনন্দ পাব নহয়। নেমু টেঙা চেপি খাবলৈ, মানে গৰম পৰিছেতো, নেমু টেঙা চেপি খাবলৈ খুব ভাল লাগে এনেকুৱা পাতলা মাছত। বেছি মছলাও নাই, একো নাই, তেল নাই বেছি, একদম ভাল লাগে গৰম কালত। এয়া ৰেডি হৈ গৈছে, গেছটো বন্ধ কৰি দিলোঁ। বন্ধুসকল, আজি আছিল এই পাতলা মাছৰ জোল, আৰু মই কেনেকৈ বনালোঁ আপোনালোকে দেখিছে। আৰু এনেকৈ বনাই খাবচোন, গৰমত ইমান ভাল পাব নহয়, আৰু আৰাম লাগিব। নেমু টেঙাটো কিন্তু ৰাখিব লগত, নেমু টেঙা চেপি এনেকৈ খাব। তো আজিলৈ আহিছোঁ, এই পাতলা মাছৰ জোল ইমানতে সামৰিলোঁ। আজিলৈ আহিছোঁ, আপোনালোকে বনাই খাব, আৰু এটা লাইক দিব যদি ভাল লাগি থাকে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।